I shall play cricket tomorrow. The boy will be playing at that time. The man will have finished the work before the manager arrives. এই তিনিটা সেন্টেন্সে আমাক ভৱিষ্যতৰ কিবা ঘটনাৰ কথা কৈছে আৰু যেতিয়াই আমি ভৱিষ্যতৰ ঘটনাৰ কথা ক'বলৈ যাওঁ তেতিয়া আমি ফিউচাৰ টেন্স ব্যৱহাৰ কৰোঁ। আজিৰ এই ভিডিঅ'ত মই তোমালোকক ফিউচাৰ টেন্সৰ বিষয়ে বুজাবলৈ গৈ আছোঁ আৰু এই ভিডিঅ'ত মই ফিউচাৰ টেন্সৰ সকলোবিলাক বিষয়ে সাঙুৰিবলৈ চেষ্টা কৰিম। Hello friends, I am Anup and welcome to my channel. So, let's start the video. Future tense প্ৰথম ভাগটোৱে হৈছে আমাৰ simple future tense. নিশ্চিতভাৱে তোমালোকে simple future বুলি ক'লে গম পাইছা যে simple future সদায় আমাক এনেকুৱা এক ঘটনাৰ কথা ক'ব যি ভৱিষ্যতে হ'বগৈ। তেনেহ'লে প্ৰথমে চাই লওঁ আমি ইয়াৰ ডেফিনেশ্যন আৰু The definition of simple future says বা simple future tense সংজ্ঞা হৈছে simple future expresses an action that is to take place in future অৰ্থাৎ ভৱিষ্যতে কিবা এক ঘটনা ঘটিব বুলি ক'বলৈ আমি simple future tense ইউজ কৰোঁ। For example, the man will come here shortly. মানুহজন shortly ইয়ালৈ আহিব। মানুহজন ইয়ালৈ অহা নাই এতিয়ালৈকে কিন্তু তেওঁ ভৱিষ্যতে কামটো কৰিব। আৰু যেহেতু ভৱিষ্যতে কামটো কৰিব হেহে আমি ইয়াক simple futureত লিখিছোঁ। এতিয়া চাওঁ আমি সেন্টেন্স স্ট্ৰাকচাৰ অৰ্থাৎ এটা বাক্য লিখিবৰ কাৰণে বা simple future এটা বাক্য লিখিবৰ কাৰণে আমি কেনেকুৱা ধৰণৰ বাক্যৰ গাঁথনি ব্যৱহাৰ কৰিব লাগিব। And the sentence structure of simple future tense is subject, shall or will, verb 1 plus object অৰ্থাৎ সেন্টেন্সত আমি সদায় এটা সাবজেক্ট লিখিবই লাগিব। সাবজেক্টৰ পিছত লিখিব লাগিব shall বা will যিকোনো এটা। তাৰ পাছত লিখিব লাগিব আমি verb 1 বা bare infinitive লিখিব লাগিব আৰু তাৰ পাছত লিখিব লাগিব এটা অবজেক্ট। ফৰ এক্সাম্পল, I shall play cricket। এই বাক্যটোত I হৈছে সাবজেক্ট আৰু যেহেতু আমি ফাৰ্ষ্ট পাৰ্চনৰ লগত shall ইউজ কৰোঁ ইয়াত আমি shall ইউজ কৰিছোঁ। তাৰ পাছত আমি মেইন ভাৰ্ব প্লেৰ প্ৰেজেণ্ট ফৰ্ম প্লে লিখিছোঁ আৰু ইয়াত ক্ৰিকেট আমি অবজেক্ট হিচাপে লিখিছোঁ। ইমানলৈকে ক্লিয়াৰ হৈছে তোমালোকৰ নিশ্চিতভাৱে। এতিয়া চাওঁ আমি the use simple future tenseৰ ব্যৱহাৰ। And the first use of simple future tense is to expresses the speaker's opinions, assumptions, speculations about the future অৰ্থাৎ এজন স্পিকাৰৰ ভৱিষ্যতৰ কিবা ঘটনাৰ মতামত কল্পনা জল্পনাৰ বিষয়ে প্ৰকাশ কৰিবৰ কাৰণে আমি simple future tense ইউজ কৰোঁ। For example, and the first example is I'm sure he will come। মই নিশ্চিত তেওঁ আহিব। ই মোৰ মতামতৰ বিষয়ে কৈছে। The second example is I suppose they will sell the house। মই suppose কৰিছোঁ সিহঁতি ঘৰটো বিক্ৰী কৰিব। And the third example is perhaps হয়তোবা I will meet him in the market। মই তেওঁক মাৰ্কেটত লগ পাম। এয়া আছিল simple future প্ৰথম ইউজটো। তাৰ পাছত চাওঁ আমি the second use of simple future। And the second use of simple future tense says or simple future tense second use to use কৰোঁ আমি for future habitual sections which we assume will take place। ফিউচাৰৰ habitual actionৰ কথা ক'বৰ কাৰণে যিটো আমি ঘটিব বুলি assume কৰিম। For example, birds will build nests। চৰাই বাহ সাজিব। চৰাই বাহ সাজে আমি গম পাওঁ কিন্তু আমি assume কৰিছোঁ বা ভৱিষ্যতে যে ঘটনাটো ঘটিব সেই কথা আমি কৈছোঁ এনেকৈ যে চৰাই বাহ সাজিব। তাৰ পিছৰ সেন্টেন্সটো বহুত বেছি হয়তো ভাল লগা নহ'ব পাৰে কিন্তু বহুত বেছি সঁচা হয়। সেয়া হৈছে বহাগ will come again। বহাগ বিহু আকৌ আহিব। এয়া আছিলে আমাৰ ফিউচাৰ টেন্সৰ বা চিম্পল ফিউচাৰৰ ইউজবিলাক। তাৰ পাছত চাওঁ আমি দ্য ছিগনেল ৱৰ্ডছ। চিম্পল ফিউচাৰত আমি কেনেকুৱা ধৰণৰ ছিগনেল ৱৰ্ড পাম বা কেনেকুৱা ধৰণৰ ছিগনেল ৱৰ্ডছ থাকিলে আমি চিম্পল ফিউচাৰ টেন্সত কৰিব পাৰোঁ। ছিগনেল ৱৰ্ডছবিলাক হৈছে soon, shortly, in a few moments, tomorrow, presently, next year, month, week, etc. কি বুলি কৈছে চিম্পল ফিউচাৰ টেন্সৰ ছিগনেল ৱৰ্ডবিলাক হৈছে soon, shortly, in a few moments, tomorrow, presently, next week, month বা week। এইবিলাক শব্দ পালে আমি চিম্পল ফিউচাৰ টেন্সত কৰিব পাৰোঁ। কেইটামান এক্সাম্পল চাই লওঁ।
ফাৰ্ষ্ট এক্সাম্পলটো কৈছে I'll visit America shortly. ইয়াত আমি সেন্টেন্সটোত shortly এটা সিগনেল ৱৰ্ড পাইছো আৰু যেহেতু shortly ইউজ কৰা আমি ফিউচাৰ টেন্সত সিম্পল ফিউচাৰত হেহে আমি বাক্যটো লিখিছো সিম্পল ফিউচাৰ টেন্সত সেকেন্ড এক্সাম্পলতে কৈছে my uncle will come to my house next month. ইয়াতো এটা আমি সিগনেল ৱৰ্ড পাইছো আৰু হেহে হৈছে next আৰু যেহেতু next হৈছে সিম্পল ফিউচাৰ সিগনেল ৱৰ্ড আমি বাক্যটো লিখিছো সিম্পল ফিউচাৰ টেন্সত কেনেকৈ সিম্পল ফিউচাৰ টেন্সত লিখিছো আমি ইয়াত my uncle লিখিছো সাবজেক্ট হিচাপে আৰু will লিখিছো কাৰণ my uncle থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰ তাৰ পাছত কামৰ মেইন কাম হৈছে মেইন ভাৰ্ব তাৰ প্ৰেজেন্ট ফৰ্মটো লিখিছো আমি সেন্টেন্স স্ট্ৰাকচাৰ ফলো কৰিছো সিম্পল ফিউচাৰ টেন্সত তেনেহলে এয়া আছিল আমাৰ সিম্পল ফিউচাৰ টেন্স নেক্সট চাও আমি ফিউচাৰ কন্টিনিউয়াস টেন্স well what is future continuous ফিউচাৰ মানে হৈছে ভৱিষ্যত আৰু কন্টিনিউয়াস মানে হৈছে চলি থকা that means এনেকুৱা এটা একচন যি ভৱিষ্যতত চলি থাকিব হিয়ে হৈছে আমাৰ ফিউচাৰ কন্টিনিউয়াস টেন্স তেনেহলে ইয়াৰ আমি ডেফিনেশনটো চাই লওঁ ফিউচাৰ কন্টিনিউয়াস টেন্সে আমাক কি বুজায় refers to an action that will be in progress এনেকুৱা এটা একচনৰ কথা ক'ব যি ভৱিষ্যতে progressত থাকিব চলি থাকিব for example it will be raining বৰষুণ দি থাকিব মানে ভৱিষ্যতে কিবা এটা কাম কন্টিনিউ হৈ থাকিব হৈছে তাৰ পাছত চাও আমি sentence structure of future continuous tense আৰু sentence structure to হৈছে subject shall or will be তাৰ পাছত লিখিব লাগিব verb for তাৰ মানে continuous form বা main verb লগত আমি ing যোগ কৰিব লাগিব আৰু লাষ্টত লিখিব লাগিব এটা object যেনে এটা বাক্য চাই লওঁ বাক্যটোৱে কৈছে Ram will be playing এই বাক্যত Ram হৈছে subject আমি ৰামৰ লগত লিখিছো will লগত লিখিব লাগিব be কাৰণ ই হৈছে future continuous tense sentence structure তাৰ পাছত main verb play লগত আমি ing যোগ কৰি playing কৰিছো next চাও আমি the use of future continuous tense আমি ক'ত ব্যৱহাৰ কৰো future continuous tense ব্যৱহাৰ কৰা প্ৰথমটো নিয়ম হৈছে to express an action that will be in progress with a point of time in future এনেকুৱা এটা একচনক আমাক বুজাব যি ভৱিষ্যতৰ এটা পইণ্ট অফ টাইমত নিৰ্দিষ্ট সময়ত চলি থাকিব যেনে she will be waiting for me when I reach her home কি বুলি কৈছে তাই মোৰ কাৰণে ৰৈ থাকিব যেতিয়া মই তাইৰ ঘৰ গৈ পামগৈ এই বাক্যত চাবা আমাৰ when শব্দটো আছে আৰু when শব্দৰ পিছত আমি কি টেন্স ইউজ কৰিছো reach এটা সিম্পল প্ৰেজেন্ট টেন্স ইউজ কৰিছো আৰু তাৰ আগত আমি কি টেন্স ইউজ কৰিছো হেতু কাৰণে ফিউচাৰ কন্টিনিউয়াস টেন্স ইউজ কৰিছো অৰ্থাৎ তোমালোকে when বাক্যটোক বা when শব্দটোক এটা সিগনেল ৱৰ্ড হিচাপে ল'ব পাৰা নিয়মটো কি হ'ব তেলে নিয়মটো হ'ব when লগত সিম্পল প্ৰেজেন্ট টেন্স থাকিলে আমি তা আগৰ বা when লগত নথকা বাক্যখিনি ফিউচাৰ কন্টিনিউয়াস টেন্সত লিখিব পাৰিম হেয়া আছিল প্ৰথম ইউজ আৰু সেকেন্ড ইউজটো চাও আমি to express the future definite arrangement অৰ্থাৎ ভৱিষ্যতৰ এটা নিৰ্দিষ্ট এৰেঞ্জমেন্টৰ কথা ক'ব কাৰণে আমি ফিউচাৰ কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰিব পাৰো for example he will be playing cricket with his friends today কি বুলি কৈছে হি আজি তাৰ ফ্ৰেণ্ডছৰ লগত ক্ৰিকেট খেলি থাকিব এটা ভৱিষ্যতৰ ডেফিনিট এৰেঞ্জমেন্টৰ কথা কৈছে আৰু হেহে ইয়াত আমি ফিউচাৰ কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰিছো এই দুটা আছিল আমাৰ ইউজ তাৰ পাছত চাও আমি ফিউচাৰ পাৰফেক্ট টেন্স কি হয় well present perfect tense আছিল কিবা এটা কথা ক'বৰ সময়ত শেষ হোৱাটো past perfect tense বুজাইছিল দুটা ঘটনাৰ আগত শেষ হোৱা বাক্যটোক আৰু future perfect বুজাব ভৱিষ্যতে কিবা এটা কাম শেষ হ'লে ডেফিনেশনটো হৈছে এনেকুৱা ধৰণৰ denotes that an action will be completed at some point of time in future মানে ভৱিষ্যতৰ এটা নিৰ্দিষ্ট সময়ত কিবা এটা কাম শেষ হ'ব বুলি বুজাবলৈ আমি future perfect tense ব্যৱহাৰ কৰিব পাৰো এটা সেন্টেন্স চাই লওঁ he will have finished it before his father arrives কি বুলি কৈছে তেওঁৰ দেউতাক অহাৰ আগতে হি এই কামটো বা এটো শেষ কৰিব কি বুলি কৈছে ভৱিষ্যতৰ নিৰ্দিষ্ট সময়ৰ আগতে এই কামটো বা মানুহজনে বা ল'ৰাটোৱে কামটো শেষ কৰিব হৈছে তাৰ পাছত চাও আমি ফিউচাৰ পাৰফেক্ট টেন্সৰ সেন্টেন্স ষ্ট্ৰাকচাৰ আৰু
ফিউচাৰ পাৰফেক্ট টেন্সৰ সেন্টেন্স স্ট্ৰাকচাৰটো হৈছে সাবজেক্ট তাৰ পাছত লিখিব লাগিব আমি shall বা will তাৰ পাছত লিখিব লাগিব আমি এটা have আৰু লগত লিখিব লাগিব ভাৰ্ব থাৰ্ড ফৰ্ম তাৰ পাছত লিখিব লাগিব এটা অবজেক্ট এটা এক্সাম্পল চালে গম পাম আমি এক্সাম্পলটো আছে the students will have finished their homework before the doctor arrives এই বাক্যখিনিত আমাৰ the students হৈছে সাবজেক্ট the students ৰ লগত আমি will ইউজ কৰিবলগীয়া হৈছে will ইউজ কৰিলো আমি have ইউজ কৰিছো আৰু finish ৰ থাৰ্ড ফৰ্ম finished ইউজ কৰিছো তেনেহলে এয়া আছিল ফিউচাৰ পাৰফেক্ট টেন্সৰ সেন্টেন্স স্ট্ৰাকচাৰ তাৰ পাছত চাও আমি ফিউচাৰ পাৰফেক্ট টেন্সৰ ইউজ ব্যৱহাৰ কি This tense is used when out of two actions it is necessary to emphasize that the preceding action will be completely finished before the succeeding action starts in future নিশ্চয় বুজি পাইছা চাগে তোমালোকে ওয়েল মই বুজাই দিছো এই বাক্যখনে বুজাইছে এইটোৱে যে ভৱিষ্যতৰ দুটা কামৰ ভিতৰত যেটো কাম আগতে শেষ হৈ যাব বা যেটো কাম আন এটা কাম আৰম্ভ হোৱাৰ আগতে শেষ হ'ব তাক আমি সদায় ফিউচাৰ পাৰফেক্ট টেন্সত লিখিব লাগিব For example, she will have already prepared food when I reach home. এই বাক্যটো দুটা আমাৰ সেন্টেন্স পাইছো বা দুটা অ্যাকশন পাইছো প্ৰথমটো অ্যাকশনত কৈছে যে তাই কি কৰিব আমাৰ কাৰণে ৰান্ধি শেষ কৰিব বা প্ৰিপাৰেচন শেষ কৰিবই কেতিয়া যেতিয়া আমি তাইৰ ঘৰ গৈ পামগৈ এই বাক্য দুটা অ্যাকশনৰ ভিতৰত এটা অ্যাকশন আনটা অ্যাকশন ষ্টাৰ্ট হোৱাৰ আগতে কমপ্লিট হৈ গৈছে আৰু ইয়াত লিখা হৈছে আমাৰ ফিউচাৰ পাৰফেক্ট টেন্সত তাৰ পাছত চাও আমি সিগনেল ওয়ার্ডস আৰু ফিউচাৰ পাৰফেক্ট টেন্সৰ সিগনেল ওয়ার্ডস বিলাক হৈছে বিফোৰ আৰু আফটাৰ তোমালোকে বিফোৰ আৰু আফটাৰ পাইছা পাষ্ট পাৰফেক্ট টেন্সটো কিন্তু ইয়াত অলপমান চেঞ্জ হ'ব হেয়া হৈছে যেনেকৈ আমি পাষ্ট পাৰফেক্ট টেন্সত বিফোৰ আগত পাষ্ট পাৰফেক্ট টেন্স পাইছিলো কিন্তু আমি ফিউচাৰ পাৰফেক্ট টেন্সৰ ক্ষেত্ৰত বিফোৰ আগত ফিউচাৰ পাৰফেক্ট টেন্স লিখিব লাগিব কাৰণ বিফোৰৰ পিছত আমি সিম্পল প্ৰেজেন্ট টেন্স এটা পাম ঠিক একেদৰে আফটাৰ থাকিলে আমি আফটাৰ আগত সিম্পল প্ৰেজেন্ট টেন্স এটা পাম আৰু পিছত লিখিব লাগিব ফিউচাৰ পাৰফেক্ট টেন্স কেটামান সেন্টেন্স চাই লওঁ প্ৰথম এক্সাম্পলটোত আছে the boy will have reached home before his father arrives এই বাক্যটোত আমি সিগনেল ওয়ার্ড পাইছো বিফোৰ কিন্তু বিফোৰৰ লগত থকা সেন্টেন্স বিলাকত আমি যোনটো ওয়ার্ড পাইছো arrives ই এটা সিম্পল প্ৰেজেন্টক বুজাইছে আৰু কি হৈছে হেহে আমি ইয়াৰ আগৰ সেন্টেন্স বিলাক ফিউচাৰ পাৰফেক্ট টেন্সত লিখি will have reached লিখিবলগীয়া হৈছে সেকেন্ড এক্সাম্পলটো আছে Ram leaves after his friends will have arrived একেদৰে এই বাক্যটোতো আমাৰ এটা সিগনেল ওয়ার্ড আফটাৰ আছে কিন্তু আফটাৰৰ আগত আমি এটা সিম্পল প্ৰেজেন্ট টেন্স পাইছো হেয়া হৈছে leaves আৰু যেহেতু আফটাৰৰ আগত সিম্পল প্ৰেজেন্ট টেন্স পাইছো হেতু কাৰণে নিয়মটোৰ অনুসৰি আমি আফটাৰৰ পিছত ফিউচাৰ পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিছো লিখিছো আমি সাবজেক্ট হিচাপে his friends আছে ইয়াত আমি তাৰ পাছত আমি কি লিখিছো will লিখিছো have লিখিছো আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম arrived লিখিছো এই ভিডিওটো আছিল মোৰ টেন্সৰ সিৰিজৰ লাষ্ট পাৰ্টটো ইয়া আগৰ পাৰ্ট গিতাত মই প্ৰেজেন্ট আৰু পাষ্টৰ বিষয় শিকালো আৰু আজি পাৰ্টটোত মই হাঙুৰিবলৈ চেষ্টা কৰিলো ফিউচাৰ টেন্সৰ প্ৰত্যেকটো নিয়ম নিশ্চয় তোমালোকে বুজি পালা মোৰ ভিডিওবিলাক আৰু যদি বুজি পালা মোৰ ভিডিওটোক লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা ইয়াৰ নেক্সট পাৰ্টত ইয়াৰ নেক্সট ভিডিওত মই টেন্সৰ প্ৰত্যেকটো নিয়মৰ কিছুমান সলিউশন কৰিবলৈ চেষ্টা কৰিম যিবিলাক আগৰ এক্সামত সোধা হৈছিল তেতিয়ালৈকে আকৌ লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ ধন্যবাদ